চহৰীয়া আৰু গ্ৰাম্যাঞ্চলক সামৰি গঠন কৰা নৱগঠিত নগাঁও বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ নিৰ্বাচনী পৰিৱেশৰ বিষয়ে আপোনালোকক ইতিমধ্যে আমি জনাইছোঁ আৰু বৰ্তমান সময়ত মোৰ সৈতে আছে নগাঁৱৰ বিজেপিৰ বিধায়ক ৰূপক শৰ্মা। ইতিমধ্যে তেওঁ তৃতীয়বাৰৰ বাবে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। বিগত 10 বছৰে তেওঁ নগাঁও বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ৰূপক শৰ্মাৰ সৈতে মই যিহেতু আছোঁ, পুনতে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰাৰ্থিত্ব লাভ কৰিছে, প্ৰথমে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। 10 বছৰ আপুনি নগাঁৱক প্ৰতিনিধিত্ব কৰিছে, এতিয়া নগাঁও বটদ্ৰৱা হ'ল, গতিকে 1,97,000 ভোটাৰৰ আগন্তুক যিসমূহ আশা আকাংক্ষা আছে সেইসমূহ আপুনি দিছপুৰলৈ যদিহে জয়ী হয় লৈ যাব লাগিব। গতিকে আগন্তুক 5 বছৰক লৈ বা আগন্তুক সময়ছোৱাক লৈ কেনেকুৱা সংকল্প আপুনি মনত ৰাখিছে? চাওক, যোৱা 10টা বছৰত নগাঁওবাসী ৰাইজৰ আশীৰ্বাদত যিখন নগাঁওখন লৈ পেলাই যথেষ্টখিনি আমি কাম কৰাৰ প্ৰয়াস কৰিছিলোঁ। যিধৰণে প্ৰথম 5 বছৰ মোৰ পৰিকল্পনা আছিলে যে নগাঁৱত যাতায়াতৰ ব্যৱস্থা খুব বেয়া আছিলে। সময়ত ৰাস্তা ঘাটেই কওক, দলঙেই কওক, এখন দলং আছিলে যিখন নাম আছিলে যিখন ভূঞাপতি দলং, সেইখন প্ৰায় 35 বছৰ এখন কিবা নহয় কিবা কাৰণে খোলা নাছিলে। বহুত ৰাস্তা কাম হ'ল, ৰাস্তাবিলাক বহল হ'ল, দলং কেইবাখনো হ'ল। আৰু তাৰ পিছৰ যিটো 5টা বছৰ, অৰ্থাৎ মোৰ যোৱাটো সময়, মোৰ পৰিকল্পনা আছিল যে নগাঁওখনৰ আন্তঃগাঁথনি উন্নয়ন কৰা আৰু ইয়াত পৰ্যটকৰ এটা আকৰ্ষণস্থলী কৰিব পৰা। দেখা পাইছে যথেষ্টখিনি আমি কাম কৰিবলৈ সক্ষম হৈছোঁ। ভূপেন হাজৰিকা কলাতীৰ্থৰ পৰা আৰম্ভ কৰি শ্ৰদ্ধাঞ্জলি উন্নয়ন, জুবিন উদ্যান, লগতে আমাৰ কবি হীৰেণ ভট্টাচাৰ্য সেতু, নৱকান্ত বৰুৱা সেতুৰ পৰা আৰম্ভ কৰি পেলাই যথেষ্টখিনি কাম আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এতিয়া অন্ততঃ নগাঁৱলৈ পৰ্যটক আহে, এইটো ভাল খবৰ আমাৰ। আৰু বিশেষভাৱে বটদ্ৰৱাত ইতিমধ্যে শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ যিদিনাখনৰ পৰা মুকলি হৈছে, যথেষ্ট সংখ্যক মানুহৰ এতিয়া সমাগম হৈছে। আমাৰ কাৰণে এটা খুব গৌৰৱৰ বিষয়, কাৰণ নগাঁৱত এটা সময়ত সেই পৰিৱেশটো নাছিলে। গতিকে আগন্তুক 5টা বছৰ আৰু পৰিকল্পনা আছে নগাঁওখনৰ কাৰণে কাম কৰিবৰ কাৰণে, যাতে নগাঁৱত আমি কিছু হ'লেও উদ্যোগীকৰণেই হওক বা কৃষিখণ্ডখনত যোগেদি যাতে আমি কিছু নিবনুৱা সংস্থাপিত কৰিব পাৰোঁ, এই ধৰণৰ বহুত পৰিকল্পনা আছে। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে ইতিমধ্যে দেখা পাইছে 10টা বছৰত ইতিমধ্যে মোক পৰীক্ষা কৰিছে, আৰু আগন্তুক 5টা বছৰ মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজে বিচৰা ধৰণে বা তাতকৈ আৰু বেছি যাতে মই কাম কৰিব পাৰোঁ। যিহেতু নিৰ্বাচন, গতিকে নিৰ্বাচনত আপোনাৰ যুঁজ থাকিবই, প্ৰতিদ্বন্দ্বিতা থাকিবই। এইবাৰ বিৰোধীৰ পক্ষৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু প্ৰাৰ্থী ঘোষণা কৰিবলৈ এতিয়ালৈকে বিৰোধীয়ে কিন্তু সক্ষম হোৱা নাই। বিশেষকৈ কংগ্ৰেছে নগাঁও বটদ্ৰৱা সমষ্টিত এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণে? আপোনালোকে ভয় কৰিছে নে কিবা বেলেগ কাৰণ? চাওক, মই সেইটো কথা নাজানো কংগ্ৰেছে কিয় প্ৰাৰ্থী ঘোষণা কৰা নাই, আৰু মই ভয় কৰিছে বুলিও নকওঁ। নিৰ্বাচন যেতিয়া হ'ব, বিৰোধী নাই বুলি ক'লে মই অভিমান কৰা বুজাব। নিৰ্বাচন এখনত যেতিয়া হয়, তেতিয়া নিৰ্বাচন নিশ্চয় এখন যুদ্ধ হয় বা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা হয়। আৰু যোৱা সময়ছোৱাত কিন্তু মই কংগ্ৰেছৰ দলৰ পৰাই মোৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা হৈছিলে। নিশ্চয় এইবাৰ হ'ব, কংগ্ৰেছ এটা পুৰণা দল। কিন্তু এইবাৰ পৰিৱেশটো কিছু সলনি। যোৱা 5টা বছৰ ৰাইজে নগাঁওখন দেখা পাইছে, আৰু প্ৰত্যেকগৰাকী মানুহে কয় যে আগৰ নগাঁও নাই, নগাঁও পৰিৱৰ্তন হৈছে, আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি ৰাইজে গৌৰৱান্বিত কৰে। গতিকে মই ভাবোঁ যে এইবাৰ যিটো পৰিৱেশ, ৰাইজে যথেষ্ট সংখ্যক মৰম দিব, আশীৰ্বাদ দিব, আৰু এক অভিলেখ সংখ্যক ভোটত আমি জয়ী হ'ম বুলি মই বিশ্বাস। তাৰ লগতে আৰু এটা কথা সুধিব বিচাৰিছোঁ, নগাঁওখনৰ যি যোৱা 10 বছৰ যি নগাঁৱৰ পৰিৱৰ্তন সাধন আপুনি কৰিছে, নগাঁওখনৰ বিশেষ নগাঁও চহৰত সোমালেই আমি যেতিয়া সোমাইছোঁ তেতিয়া দেখিছোঁ যে নগাঁও চহৰত আপুনি ইমান সুন্দৰকৈ গোটেইখিনি সজাই তুলিছে, আন্তঃগাঁথনি বা সৌন্দৰ্যবৰ্ধনৰ কামখিনি কৰিছে। আৰু কৰিবলগীয়া কি কি কাম আছে? যিহেতু সমস্যা আছে, এতিয়া বটদ্ৰৱাৰো যিহেতু এটা বৃহৎ অংশ আপোনাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, কৰিবলগীয়া কি আছে আপোনাৰ দৃষ্টিত? কি চাওক, এতিয়া কৰিবলগীয়া কি আছে বুলি যদি সোধে, মই আপোনাক এটা কথা পোনে পোনে কওঁ যে কলংখনক লৈ বা মৰি কলংখনক লৈ যিখিনি কাম আমি যোৱা সময়ছোৱাত কৰিলোঁ, সেইখিনি কাম কিন্তু ৰাইজে কেতিয়াও আমাক বিচৰা নাছিলে। পৰিকল্পনা আমি কৰিছিলোঁ। কলংখন যিহেতু প্ৰত্যেকগৰাকী নগাঁৱৰ কাৰণে প্ৰাণ, হৃদয় এক স্পন্দন। মৰি কলংখন এটা আপোনাৰ ডাষ্টবিন সদৃশ আছিলে, যাত মানে জাবৰ পেলায়। এই যে আমাৰ প্ৰকৃতিয়ে দিয়া সম্পদখিনি আমি সুন্দৰকৈ সজাই তাৰ পৰ্যটকৰ আকৰ্ষণস্থলী কৰিলোঁ। গতিকে কৰিবৰ কাৰণে স্ক'প যথেষ্ট আছে, কৰাৰ কাৰণে যদি মন থাকে। কাৰণ আজি যিখিনি কাম হৈছে সেইবিলাক কাম হয়তো 10 বছৰ আগতে হ'ব লাগিছিলে,
কিন্তু এটা দীঘলীয়া সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছৰ বিভিন্ন ভাষা ভাষা নেতা আছিলে, কিন্তু সেইখিনি কিয় নহ'লে মই বুজি নাপাওঁ। মই দোষাৰোপ কাকো নকৰোঁ, কিন্তু এই যে উন্নয়নৰ কথা আপুনি কৈছে, আজিৰ দেশতো আৰু ভাল হ'ল মোৰ কাৰণে। বটদ্ৰৱাখন হ'ল, তাত আমাৰ শান্তিজনৰ পৰা আৰম্ভ কৰি গোটেই বটদ্ৰৱা ঠাইটুকুৰাও পৰ্যটকৰ এটা বৃহৎ আকৰ্ষণৰ স্থলীৰ পৰা আৰু আমাৰ স্কোপ আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি, 10 বছৰৰ আগত নগাঁৱৰ মানুহখিনি সুৰক্ষিত নাছিলে। সন্ধিয়া সময় হোৱাৰ লগে লগে এগৰাকী মহিলা অকলে বাহিৰত যাব নোৱাৰা অৱস্থা আছিলে, কিন্তু আজি সেই কথাবোৰ নাইকিয়া। আজি অন্ততঃ প্ৰতিগৰাকী মহিলা সুৰক্ষিত। আজি ৰাতি 9 বজাতো এগৰাকী মহিলা অকলে গৈ নেহেৰুবালি ৱাকিং জোনত খোজকঢ়া তেওঁ এতিয়া বৰ্তমান এটা পৰিৱেশ হৈছে। কিছুমান ঠাই সেই সময়ত যাব নোৱাৰিছিলে, ৰিক্সাতেই হওক বা ক'ৰবাতেই হওক, অনন্ত পৰিৱেশটো সলনি হৈছিলে। আৰু সেই সময়ত যিটো পৰিৱেশ কেৱল গুণ্ডা, ভয়, ভাবুকি, বড় বজাৰৰ নিচিনা ঠাইত দোকানৰ পৰা গৈ পেলাই হাপ্তা উঠোৱা, আজি তাৰিখত কাৰো সাহস নাই। আমি প্ৰশ্ৰয় নিদিওঁ, সাহসো নিদিওঁ। আৰু সেইকাৰণে পৰিৱেশটো 10 বছৰ সম্পূৰ্ণ সলনি হৈছে, চবেই গম পায়। ৰূপক শৰ্মা আছে, এই ধৰণৰ হ'ব নিদিয়ে। গতিকে মানুহৰ শান্তিৰে আৰু এখন উন্নত নগাঁও, য'ত আধুনিক নগাঁৱত বসবাস কৰিব পাৰি, মই ভাবোঁ যে ৰাইজ সুখী। স্বাভাৱিকতে এটা প্ৰশ্ন সকলোৰে মনত উদয় হ'ব, যিসকল নগাঁও সমষ্টিৰ বাহিৰৰ লোক, তেওঁলোকে এটা কথা ভাবিব যে নগাঁও যিহেতু সংখ্যালঘু প্ৰধান এখন জিলা, আৰু এই নগাঁও আপোনাৰ নগাঁও বটদ্ৰৱা সমষ্টিটো সংখ্যালঘু ভোটাৰ যথেষ্ট আছে, ধৰ্মীয় সংখ্যালঘু ভোটাৰ। গতিকে বিজেপি যিহেতু একাংশ আচলতে পূৰ্ববংগীয় মুছলমানেই হওক বা যাক মিয়া মুছলমান বুলি কৈছে আজিৰ তাৰিখত, সেইসকলৰ ভোট নালাগে বুলি বাৰম্বাৰ কৈ থাকে। আপুনি যিহেতু 10 বছৰ জয়ী হৈ আহিছে ঠিকেই, কিন্তু এই আগন্তুক 5 বছৰৰ বাবে আপুনি যিটো নিৰ্বাচনত অৱতীৰ্ণ হ'ব 9 এপ্ৰিলত, গতিকে এই সময়ছোৱাত আপোনাৰ সমষ্টিৰ অন্তৰ্গত যিসকল সংখ্যালঘু ভোটাৰ বা সেইসকল মিয়া মুছলমান, তেওঁলোকৰ ওচৰলৈ আপুনি যাবনে ভোট বিচাৰি? নহয়, মিয়া ভোটাৰ বুলি ক'লে মই চবৰ ওচৰতে যাব লাগিব। যোৱাটো হৈছিলে আমাৰ দায়িত্ব, গণতান্ত্ৰিক এটা পদ্ধতিত আমি যাবই লাগিব। কিন্তু আপোনাক মই এটা কথা কওঁ, মিয়া মুছলমানৰ ভোট নালাগে মানে কি, দলৰ যিটো নীতি, দলৰ যিটো আদৰ্শ, সেইটো আদৰ্শ বিজেপি কিছু সুকীয়া। ভাৰতীয় জনতা পাৰ্টীয়ে কাকো তুষ্টিকৰণ নকৰে, কিন্তু একে সময়তে আপুনি চাব আঁচনিৰ পৰা আকৌ দূৰত নাৰাখে। অৰুণোদয় আঁচনি কওক, ৰেচন কাৰ্ড কওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা কওক, বা ৰাস্তা ঘাটে বনোৱাৰ ক্ষেত্ৰতে কওক, যে মুছলমান এৰিয়াত আমি নিদিওঁ, কমাই দিম, ৰাস্তা নবনাওঁ, এইবোৰ নাই। আজি মোৰ সমষ্টিত চাওক, অসমীয়া এৰিয়াত আপুনি ঘূৰি চাওক, মুছলমান এটা ঘূৰি চাওক, দেখিব সমানেই কাম কৰিছে। অৰুণোদয় দিয়াৰ ক্ষেত্ৰত চাব সমানেই হৈছে। বা আমি যদি কিবা ৰেচন কাৰ্ডৰ পৰা প্ৰত্যেকটো আঁচনি দিয়াৰ ক্ষেত্ৰত দিব সমানে দিছোঁ, 19-20 নাই। কিন্তু তুষ্টিকৰণটো আমাৰ দলত নচলে, এইটো আমাৰ আইডিঅলজিত নপৰে, যিধৰণে কংগ্ৰেছে কৰে। সেই আঁচনিৰ সুবিধা পোৱাৰ কাৰণে এতিয়া বহু তেনেকুৱা মিয়া মুছলমান বা সংখ্যালঘু মুছলমান বিজেপিৰ প্ৰতি আকৃষ্ট হোৱা আমি দেখিছোঁ। বহুখিনি মুছলমান মানুহ আছে, শান্তি বিচাৰে, সুৰক্ষা বিচাৰে। আজি ভাবে নেকি যে কেতিয়াবা যদি টাউনত এটা যেতিয়া ডকাইতি হয় বা এটা গুণ্ডাগিৰি হয়, কেতিয়াবা যেতিয়া মুছলমান ল'ৰা যেতিয়া ধৰা পৰে, ভাবে নেকি মুছলমান মানুহখিনি ভাল পায়, যিখিনি মানুহক ক'ব স্বাভিমানী মুছলমান ভাল পায়, ভাবে নেকি? নাপায়। কিন্তু কথাটো মই এইটোৱে কথা কৈছোঁ যে আমি এইটো নহয় যে ভোটৰ কাৰণে আমি কাৰোবাক তুষ্টিকৰণ কৰিম, ভোটৰ কাৰণে আমি কৰিম। আমি এটা কথাই কৈছোঁ যে যদি ভাবিছে যে বিজেপি সাম্প্ৰদায়িক দল, মুছলিমক বেয়া পায়, তেনেহ'লেতো তেওঁলোকৰ কথা, কিন্তু আমিতো আজিলৈকে সেইটো নহয়। কিন্তু তেওঁলোকৰ নিৰ্বাচনৰ সময়ত দেখিব বিভিন্ন ধৰণৰ কথা কয়, বিশেষকৈ কংগ্ৰেছ দলে, বিজেপি ভোট নিদিবি, বিজেপি আহিলে তাৰ মছজিদ ভাঙি দিব, নামাজ পঢ়িব নিদিব, মছজিদৰ পৰা মাইক নমাই দিব। আজিলৈকে ক'ৰবাত হৈছে নেকি? কওক, ক'ৰবাত হৈছে নেকি? ক'ৰবাত চৰকাৰী এৰিয়া বা আমাৰ যিবিলাক আমাৰ যিবিলাক ফৰেষ্ট লেণ্ডে হওক, পিজিআৰ মাটি হওক, ক'ৰবাত তেওঁলোকে যদি বেদখল হৈছে, সেইটো ভাঙিছে, সেইটোতো উপায় নাইকিয়া। প্ৰতিখন চৰকাৰে এই কামটো কৰাটো উচিত, কিন্তু কংগ্ৰেছে কৰা নাছিলে। কংগ্ৰেছেতো তেনেকৈ ৰঙা লৰিচা পাৰি দিছিলে। কংগ্ৰেছে কিয় ৰঙা লৰিচা পাৰি দিছিলে দেখিছে যে এনে ভোটৰ আশাত, যাৰ কাৰণে বটদ্ৰৱাৰ নিচিনা ঠাইত আহি পেলাই পূৰ্ববংগীয় মুছলমানে বেদখল কৰিবলৈ সাহস পালে, য'ত আজি উচ্ছেদ হৈ পেলাই শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হ'ল। কিন্তু মই কৈছোঁ যে সেইটো তুষ্টিকৰণ কংগ্ৰেছৰ, বিজেপিয়ে তুষ্টিকৰণ নকৰে। কিন্তু বিজেপিয়ে সেই বুলি ম্যাদী পতাত থকা কাৰোবাৰ ঘৰত হাত দিছে নেকি? বা যিখিনি একেবাৰে নিয়মমতে আছে ক'ৰবাত হাত দিছে নেকি? নিদিয়ে। গতিকে সেই কথাটো চবেই বুজি পায়। আমিতো কোৱা নাই যে তোমালোকে সেই ফিজিয়াৰ মাটি ফৰেষ্টৰ মাটি কৰি তাত তোমালোকে গৈ পেলাই মাদ্ৰাছা বনোৱাকৈ, ঘৰ বনোৱাকৈ, কোনেও নকৰে। কৰে কোনবিলাক মানুহে কৰিছে?
যিবিলাক মানুহে কৰিছে তেওঁ ভাঙিছে আৰু কৰা যেতিয়া যদি মুছলমান মানুহ সোমাই গৈছে চৰকাৰখনত জড়িত হ'ব নোৱাৰে কিন্তু মই এটা কথা কওঁ যে আমি যেতিয়া কাম কৰি নগাঁওখন দেখা পাইছে যে কাম কৰি মই সকলোৰ লগত সমান ব্যৱহাৰ সকলোৰ লগত সমান ভাগ আঁচনিৰ ক্ষেত্ৰত কোনো বিচলিত নহয় কামৰ ক্ষেত্ৰত কোনো নহয় মই যদি মোৰ সমষ্টিত যদি কওঁ যে মোৰ উন্নয়ন হৈছে কিন্তু এটা চুকত যদি এখন মুছলমান যদি গাঁও আছে তাত যদি ৰাস্তা ঘাট বেয়া সেইটো মোৰ সমষ্টিৰ উন্নয়ন হ'ল নেকি এইটো মই কেতিয়াও এইটো পক্ষপাত কেতিয়াও নকৰোঁ এইটো চবেই গম পায় সেইটো মই কেতিয়াও নকৰোঁ আৰু আপুনি এবাৰ আপোনালোকৰ নিজৰ কেমেৰা আছে মই একো নকওঁ মই আপোনাক নকওঁ যে এইফালে যাওক সেইফালে যাওক যোনফালে মন যায় এবাৰ ঘূৰক মই ক'বলৈ একো নাই ৰাইজৰ পৰা আপুনি সুধিব ৰাইজৰ পৰা বাৰীত ল'ব ৰাইজে আপোনাৰ নিজে ক'ব আমি যদি কাৰোবাক কিবা দিছোঁ এনেকুৱা মই পুনৰবাৰ কৈছোঁ কোনোবা এটা যদি পঞ্চায়তত যদি 1500 বা 2000 অৰুণোদয় পাইছে মহিলাই একেধৰণে মুছলমান সেইটো পঞ্চায়ততো পাইছে যদি পাবলগীয়া হয় ৰাস্তা ঘাট চাব আপুনি একেই ধৰণে আমি উন্নয়ন কৰিছোঁ একেই ধৰণে আপোনাৰ যিটো প্ৰধানমন্ত্ৰী ঘৰ পাইছে গতিকে সেইটো কথা আমি উন্নয়নৰ ক্ষেত্ৰত দুখীয়াক সহায় কৰাটোত আপোচ নাই কিন্তু একে সময়তে আকৌ তুষ্টিকৰণ নাই মই এইখিনিতে এটা কথা সুধোঁ আপুনি ৰাজনীতিবিদ যদিও মই ব্যক্তিগতভাৱে যদি আপোনাক সুধোঁ আপুনি জুবিন গাৰ্গৰ সৈতে আপোনাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিল জুবিন গাৰ্গ যেতিয়া নগাঁৱলৈ আহে আপোনাৰ ঘৰলৈ আহে আপোনাৰ লগত থাকে খায় আৰু ফুৰে সেই জুবিন গাৰ্গৰ নামত আপুনি ইতিমধ্যে নগাঁৱত তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰচেষ্টাও কৰিছে এক প্ৰকল্প আপুনি আৰম্ভ কৰিলে গতিকে জুবিন গাৰ্গক লৈ আপোনাৰ কিবা আৰু নতুন কিবা আৰু পৰিকল্পনা আছে নেকি আপুনি সুধিছে কাৰণে কৈছোঁ কিন্তু নিৰ্বাচনৰ প্ৰাকখনত জুবিন গাৰ্গক লৈ পেলাই মই কথা ক'বলৈ অলপ দিগদাৰী পাওঁ বহুতে ক'ব যে সুবিধা লৈছে বুলি জুবিন মোৰ অন্তৰৰ বন্ধু প্ৰায় 32 বছৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক যি সময়ত ঢুকাইছিলে হয়তো মই বহুদিনলৈকে মই খাব পৰা নাছিলোঁ এটা অন্তৰত এটা খুব বেদনা আছিলে মোৰ যি সময়ত ঢুকোৱাৰ পিছত যেতিয়া নগাঁওবাসী ৰাইজে ঢুকোৱাৰ পিছত যেতিয়া তেওঁ মহাপ্ৰাণ হ'ল অন্ত্যেষ্টিক্ৰিয়া হ'ল সোণাপুৰৰ পৰা মই অস্থি লৈ আহিছিলোঁ হয়তো অসমত এতিয়া প্ৰথমবাৰ ময়ে লৈ আহিছিলোঁ প্ৰথমবাৰ নেহেৰুবাৰীত আমি ৰাজহুৱা এটা আমি শ্ৰদ্ধাঞ্জলি পাতিছিলোঁ সেই সময়ত ৰাইজে মোক দাবী কৰিছিলে বা অনুৰোধ কৰিছিলে যে জুবিন গাৰ্গৰ নামত এটা প্ৰতিমূৰ্তি বনাব লাগে সেই তাতেই মই জুবিন গাৰ্গৰ নামত প্ৰতিমূৰ্তি বনাম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ 5 মাহৰ ভিতৰত বনাই পেলাই মুকলি কৰিছিলোঁ আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি যাতে কোনো ধৰণৰ যাতে তাত মানে তেওঁৰ প্ৰতিমূৰ্তিটো যাতে বিকৃত নহয় তাৰ কাৰণে যিগৰাকী ব্যক্তিয়ে জ্যোতিষ ভট্টাচাৰ্য যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ নিজৰ ঘৰত তেওঁ পৰিয়ালে অনুমোদন কৰা আৱক্ষয় মূৰ্তি তাত স্থাপন কৰিছিলে একেগৰাকী ব্যক্তিৰ হতুৱাই মই নগাঁৱত স্থাপন কৰিছিলোঁ কিন্তু আজি দেখা পাইছে তেওঁৰ প্ৰতিমূৰ্তি হ'ল যথেষ্ট সমাগম হৈছে আৰু তাত সেই উদ্যানখনত তাত কথা এটা আছে তাত কিন্তু তেওঁ জুবিনৰ অস্থি তাত কিন্তু মই স্থাপন কৰিছোঁ তাত আমি নাহৰ ৰুইছোঁ সেইদিনাখন যিদিনাখন তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন হৈছিলে তেওঁ গাৰ কাপোৰখন কিন্তু আমি টানিবলগীয়া হোৱা নাছিলে বতাহত কিন্তু আপুনি পৰি গৈছিলে সেই কথা মই গৰিমাকো কৈছোঁ গৰিমাই কৈছে তাতেই চাগে তাৰ প্ৰাণটো আছে মই যাম তালৈ এপাক এইবিলাক কথা আচলতে নিৰ্বাচনৰ সময়ৰ কথা নহয় কিন্তু জুবিনৰ কাৰণে তেওঁ যথেষ্ট যুগমীয়া হয় তাৰ কাৰণে কিছু কাম মই কৰিবলগীয়া আছে কেৱল তেওঁৰ প্ৰতিমূৰ্তিটো আমি এতিয়া স্থাপন কৰিছোঁ সেইখন উদ্যানত তেখেতৰ সৃষ্টিসমূহ আমি ধৰি ৰাখিম যাতে যোনফালে যায় যেতিয়া জুবিনক পায় জুবিনৰ সেই ভংগীমাবিলাক পায় তাতে এটা সুন্দৰ পৰিৱেশ হয় তাৰ কাৰণে কিছু কাম বাকী আছে আমি নিশ্চয় কৰিম আৰু লগতে ভূপেন হাজৰিকা কলাতীৰ্থ যিখন নিৰ্মাণ কৰা হৈছে জুবিনৰ গীতসমূহ আৰ্কাইভটো আমি তাতো ৰখাৰ ব্যৱস্থা কৰিম মই শেষত পুনৰ নিৰ্বাচনী ৰাজনীতিৰ বিষয়লৈ আহিছোঁ নগাঁৱত ৰকিবুল হুছেইনৰ ঘৰ ৰকিবুল হুছেইনৰ নগাঁৱত যথেষ্ট পূৰ্বৰ পৰা প্ৰভাৱ আছে বুলি কংগ্ৰেছৰ নেতাসকলে দাবী কৰি আহিছে তাৰপিছতো আপুনি সেই প্ৰত্যাহ্বান নেওচি যোৱা 10 বছৰ আপুনি নগাঁৱক প্ৰতিনিধিত্ব কৰিছে নগাঁৱত এইবাৰ দুৰ্লভ চমুৱা অথবা মৃণাল হাজৰিকা কোনোবা এজনে প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে চৰ্চা চলি আছে যদিও বা প্ৰাৰ্থিত্ব ঘোষণা হোৱা নাই ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কাৰণে তেওঁলোক ফেক্টৰ হ'ব পাৰে নেকি আপুনি যিগৰাকী মানুহৰ নাম ক'লে মাত্ৰ যে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত নগাঁৱত যেতিয়া নেতা হৈ থাকিব আমাৰ কাৰণে নিৰ্বাচন জিকিবৰ কাৰণে একো কষ্ট নহ'ব সুবিধাই হ'ব কাৰণ তেখেতৰ দিনৰ যিখিনি সেই সময়ৰ যিখিনি কাম কাজ নগাঁওবাসী ৰাইজে দেখা পাইছে সেই দিনটোলৈ উভতি যাবলৈ কোনো নিবিচাৰে গতিকে মোৰ কাৰণে আশীৰ্বাদ হ'ব গতিকে মই ভাবোঁ এফালে যেতিয়া কেন্দ্ৰত যেতিয়া ৰাহুল গান্ধী অসমত ৰাজকীয় ষ্টাইলত ৰাহুল আমাৰ গৌৰৱ গগৈ তাৰ কথাই প্ৰতি তেওঁৰ নিজৰ এটা অহংকাৰ ভাৱ প্ৰকাশ পায়
ৰকিব লৈছিল এইসকল নেতা জীৱনত থাকিব কংগ্ৰেছ বিজেপিৰ এই যাত্ৰা কোনো ৰুদ্ধ কৰিব নোৱাৰে কেৱল কংগ্ৰেছৰ পৰা সুঠে পাব যিগৰাকী ব্যক্তিয়ে জাতিটোক ভাল পায় জাতি মাটি ভেটি ভাল পায় অসমীয়া সনাতনী সংস্কৃতিৰ পৰা অসমীয়া এই সভ্যতা বা আমাৰ ভূমিপুত্ৰসকলক ভাল পায় সত্ৰ ভাল পায় নামঘৰ ভাল পায় সেইসকল ব্যক্তি কেতিয়াও কংগ্ৰেছত থাকিব নোৱাৰে এই নিশ্চিত মই একদম শেষত আৰু এটা কথা মনলৈ আহিছে সেইকাৰণে নুসুধিলে নহ'ব ৰাজনীতি যিহেতু ক্ষমতা সৰ্বস্ব আপুনি 10 বছৰ প্ৰতিনিধিত্ব কৰিলে বিধায়ক হৈ আছে তৃতীয়বাৰৰ বাবে আপুনি সম্ভৱতঃ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰে মন্ত্ৰিত্ব হোৱাৰ বাসনা কেতিয়াবা মনত ৰাখিছেনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে মই ভাবোঁ যে মন্ত্ৰিত্বৰ কোনো দৰকাৰেই নাইকিয়া আজি যে 5 বছৰত আপুনি কাম দেখা পাইছিলে মোক কওকচোন বাৰু ইতিহাসত কোনজন বিধায়কে নগাঁৱত কৰিব পাৰিছিলে মই এইকাৰণে পাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তেখেতৰ আশীৰ্বাদ থাকিলে আমি কাম কৰি থাকিম তেখেতে মোক দায়িত্ব দিছিলে যে সত্ৰ আয়োগৰ চাবৰ কাৰণে অসমত যিমান সত্ৰ আছে এই সত্ৰসমূহৰ বৰ্তমান পৰিস্থিতি কিমান মাটি বেদখল হ'ল কি পৰ্যায়ৰ সত্ৰ আছে আমাৰ প্ৰতিভা হাজৰিকা ডাঙৰীয়া তেওঁ অধ্যক্ষ হিচাপে আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ মোক আমি সুন্দৰকৈ গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি পেলাই আমি কাম কৰিছোঁ তেওঁ যি ধৰণে দায়িত্ব দিব যিয়ে কৰে তেখেতক সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত মন্ত্ৰিত্ব দিলেও সাজু আছে আপুনি মন্ত্ৰিত্বৰ কথা মই একেবাৰে নকওঁ মই আপোনাক কৈছোঁ মানে বুজাই দিলোঁ তেওঁ আমাক সত্ৰৰ দায়িত্ব দিছিলে কাইলৈ পৰহিলৈ যদি বেলেগ দায়িত্ব দিয়ে আজি মোক বিধায়ক দিছে মই কিন্তু বিধায়কৰ আমাৰ এটা জানে আপুনি বিজেপিত আমি আমাৰ পৰা আবেদন নলয় আমি আবেদন কৰিব নালাগে কেৱল আমাৰ যোৱা সময়ছোৱাত যিখিনি কাম ছাৰ্ভে ৰিপৰ্ট সেই তাৰ ওপৰতে ভিত্তি কৰে মই কোনোদিন বিচৰা নাইকিয়া কংগ্ৰেছৰ টিকেটৰ কাৰণে কেতিয়াও আমি ক'তো যোৱা নাই মই গুৱাহাটী গৈ পোৱা নাইকিয়া দিল্লীতো বহুত দূৰৰ কথা আমাৰ কাৰণে আমি ঘৰতে বহি থাকোঁ কিন্তু সেইমতে হয় বিশ্বাসটো আমাৰ আছে সেইমতে মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব সেই দায়িত্ব আমি নিষ্ঠাৰে গ্ৰহণ কৰিম বিধায়ক হৈ থাকিলেও আমি আৰু উন্নয়ন কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ এয়া আছিল নগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মা আগন্তুক 5 বছৰৰ বাবে তেওঁ যিসমূহ পৰিকল্পনা মনত বান্ধি ৰাখিছে সেইসমূহ আমাৰ আগত এনেদৰে ব্যক্ত কৰিছে নিৰ্বাচনী ব্যস্ততাৰ মাজত তেওঁ অকণমান সময় আমাক দিলে আৰু আগন্তুক দিনৰ তেওঁৰ পৰিকল্পনাৰ লগতে কেনেদৰে নিৰ্বাচনৰ বাবে তেওঁ সাজু হৈছে সকলোখিনি আমাৰ আগত এনেদৰে ব্যক্ত কৰা দেখিবলৈ পোৱা গ'ল তাৰ মাজতে বিৰোধী কংগ্ৰেছকো কিছু থকা সৰকা কৰিলে বিধায়ক ৰূপক শৰ্মাই